Hello and good morning everyone. Welcome back to my mini vlog. কি খবৰ সকলোৰে আশা কৰো আপোনালোক সকলোৰে ভাল মোৰো ভালেই যেহেতু আজি দেওবাৰ সেই কাৰণে অলপ দেৰিকৈ উঠি গাপা ধুই উঠিছিলো হঠাতে এটা ফোন কল আহিল মই শিৱসাগৰলৈ আহিছো বুলি আৰু সেই ব্যক্তিজন কোন হয় যাৰ কাৰণে আমি দুটাই মই ৰাস্তাত ৰৈ আছো আপোনালোকক দেখুৱাই আছো দেখিলে গম পাব ব্যক্তিজন কোন হয় হোৱা দেখিছেনে আমাৰ আলহী আহি গল আৰু আলহীজন কোন হয় আপোনালোকে ওচৰৰ পৰা দেখিলে চিনি পাবই গম পাবই কোন হয় সো ঘপককে প্ল্যানিং কৰিলে কোনো প্ল্যানিং নাছিলে যেহেতু আজি দেওবাৰ হেতু কাৰণে আমি ভাবিলো যেহেতু আজি হি থাকিবলৈ আহিছে শশাংক সো তাৰ পাছত আমি দুইটাই ভাবিলো অকনমান ওলাই যাও ভাত পানী খাই পেলাই আবেলি সময়ত ধুনিয়াকৈ দুইটা ওলাই মেলি গলো কোনো প্ল্যানিং নাছিল কি কৰিম কি নকৰিম সো বাস ইনি ওলাই যাও বুলি ওলাই গলো ওলাই গৈ পেলাই প্ৰথম কামটো হৈছে খোৱা এয়া দেখিছে আমি পাপিছাৰ কিবা কিবি ফুচকা খালো আৰু তাৰ পাছত এইফালে কিবা কিবি সৰু সুৰা বজাৰো আছিলে বজাৰ কিছুমান কৰিলো কৰি পেলাই আমি ঘৰলৈ বুলি গলো কাৰণ আমি ৰাতি খানাটো বাহিৰত খোৱাৰ কথা আছিলে যেটো দেউতা অহাৰ কথা আছিলে দেউতা কিবা হকামৰ কাৰণে আহিব নোৱাৰিলে সেই কাৰণে শশাংক মই মা তিনিটাই আহিলো ফুডাডালে খাবলৈ বুলি তাৰ পাছতে যেহেতু ইয়াত চিকেন নাই মই চিকেন হে খাও সেই কাৰণে মাই আৰু মই মাছকে অৰ্ডাৰ দিলো আৰু হি যেহেতু হাঁহ খাই খুব ভাল পায় আৰু সেই কাৰণে হি দিলে নিজৰ কাৰণে হাঁহ আৰু তাৰ পাছতে আমি খুব তৃপ্তিৰে খাস খালো খাই মেলি তাতে অলপমান ফটো মাৰিলো যেহেতু এনেকৈ খুব কম ওলাই মেলি যোৱা হয় হেতু কাৰণে ফটো মাৰি ভিডিও কিবা কিবি কৰি মেলি ঘৰলৈ বুলি উভতিলো আৰু ঘৰলৈ বুলি উভতুতে মাই কিবা মোবাইলৰ দোকানত সোমাই কিবা মোবাইল চাও বুলি ভাবিলে সো আমি তিনিটা তাতে গলো গৈ মেলি মোবাইল চোৱা হল কিনা হল তাৰ পাছতে আমি ঘৰলৈ বুলি উভতুতে আমাৰ ষ্টেচন চাৰিআলিতে এখন নতুনকৈ টাউন হল বুলি এখন মল এটা খুলিছে সৰুকৈ সৰু নহয় বাৰু নতুনকৈ খুলিছে যেহেতু মায়ে কলে যাও বল যেহেতু আজিলৈকে যোৱাই নাই সেই কাৰণে ভাবিলো যাও গৈ পেলাই অলপ চাই আহোগে কেনেকৈ কি কৰিছে সেই কাৰণে ইনে চাবলৈ বুলি গলো নতুনকৈ খুলিছে যেহেতু বস্তু বহুত বেছি নাই তথাপিতো বহুত বস্তু আছে চালু মেলিলো মোৰ ইনে সোৱাৰ চকবোৰ বেছি আৰু বস্তু দেখিলে মোৰ কি নলও লাগে হেতু কাৰণে মই বৰ বিশেষ চাই থকা নাছিলো শশাংক মোৰ লিখে একে কিন্তু শশাংক ইটো হিটোৰ পিছত ইটো লও নেকি হেতু লও নেকি ইটো লোৱা নেকি এইবোৰ কৰি ঘূৰি ফুৰোতে আমাৰ বহুত দেৰি হৈ গল তাতে তাৰ পিছত আৰু খোৱা বস্তুকে কিবা এটা লৈ পেলাই যেহেতু প্ৰথম গৈছিলো সেই কাৰণে তাকে লৈ পেলাই আমি সব ঘৰমুৱা হলো সো ইটোৱে আছিল আজি আমাৰ মিনি ব্লগ সো আশা কৰো আপোনালোক সকলোৱে ভাল পালে যদি ভাল পালে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব সো আজিলৈ আহিছো বাই বাই সি ইউ লাভ ইউ অল